আলু পৰাঠা বনাবলৈ লৈছোঁ। তাৰ কাৰণে মই এটা আলু বইল কৰি লৈছোঁ আৰু লগত মই এটা কণীও দি দিম। এতিয়া আলু আৰু কণী মই পিহনাত মিহিকৈ পিহি ল'ম। পিঁয়াজ আৰু আদা সৰু সৰুকৈ কুটি লৈছোঁ। জোখমতে নিমখ দিলোঁ। এতিয়া দিম অকণমান ধনিয়া গুড়ি, অকণমান দিম জিৰা গুড়ি আৰু অকণমান দিম চেজৱান চচ। এইটো নিদিলেও হয়, মই অকণমান জ্বলা হ'বৰ কাৰণে দি দিছোঁ। আলু পৰঠা চবে বনাব জানেই চাগে, মইনো কেনেকৈ বনাওঁ তাৰে পদ্ধতিটো দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ সানি ল'ম। এতিয়া আটাৰ লাডুটো এনেকৈ হাতেৰে বহল কৰি ল'ম, মানে গুটুং কৰি ল'ম আৰু আলুখিনি সোমাব পৰাকৈ। এতিয়া ইয়াত দি এনেকৈ মই ইয়াক বন্ধ কৰি দিম। হৈ গ'ল বন্ধ কৰা। এতিয়া অকণমান শুকান আটা দি লাডুটো এনেকৈ লৈছোঁ আৰু লাহে লাহে বেলিব, নহ'লে ফাটি যাব। লাহে লাহে ওপৰৰ পৰা বেলিব লাগে। হৈ গ'ল মোৰ বেলা। এতিয়া মই বনাই লওঁ। আপোনালোকে ঘিউ দিব পাৰে, মই ৰিফাইন দিছোঁ। মোৰ ওচৰত ঘিউ নাই আজি। হৈ গ'ল মোৰ আলু পৰাঠা।